অসমীয়াৰ বাপতি সাহোন বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। অসমীয়া নৱবৰ্ষক আদৰিবলৈ চলিছে প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি। নৱবৰ্ষক লৈ প্ৰকৃতিও সলাইছে ৰূপ। আমি মলিয়ালে কথালে মুচিয়ালে, গোলাপ কপৌ তগৰেও মেলিলে পাহি, মুঠৰ ওপৰত বহাগ এতিয়া দুৱাৰ দলি। বহাগ বিহু বা ৰঙালী বিহু অসমীয়াৰ তিনিওটা বিহুৰ ভিতৰত অন্যতম। বসন্ত ঋতুত উদযাপিত এই বিহুত প্ৰকৃতিয়ে বৰণ সলায়। বসন্তৰ আগমনত প্ৰথম জাক বৰষুণ পৰাৰ লগে লগে আই বসুমতীয়ে চঞ্চলা হয়। গছ লতিকাত কুঁহিপাত ওলাই প্ৰকৃতি ফুলে ফলে জাতিষ্কাৰ হৈ পৰে। প্ৰকৃতিৰ বিৰন্দীয়া ৰূপত ডেকা গাভৰুৰ মনত প্ৰেম প্ৰীতি ভাৱ জাগি উঠে। মন কমোৱা তোলাৰ দৰে দূৰ দিগন্তলৈ উৰা মাৰে। জীয়ৰী বোৱাৰীও আদৰৰ বিহুৱানখন সাজু কৰিছে চেনাইলৈ বুলি। বহাগ বিহু মানেই যেন মন ইছাত পিছাত। মৰমৰ চেনাইক নিজৰ হাতেৰে বোৱা বিহুৱানখন যাচি দিয়াৰ আনন্দই সুকীয়া। সেয়েহে সাজু কৰি তুলিছে মৰমৰ বিহুৱানখন চেনাইলৈ বুলি। বহাগ সমাগত ঢুলীয়া ককাই এনেই থাকিবনে? ঢুলীয়া ককাইও সাজু হৈছে। সাজু কৰিছে ঢোল, পেঁপা, গগনা। এপাক নাচিবৰ বাবে গাঁৱত ডেকা গাভৰু সকলো সাজু হৈছে। বহাগ বিহুৰ আগমনে সকলোৰে মন এতিয়া মতলীয়া কৰিছে। ঢুলীয়া ককাইৰো মন ইছাত পিছাত। সাজু কৰি তুলিছে ঢোল, পেঁপা, গগনা। ঢোল বাদন, পেঁপা বাদন, গগনা বাদন। সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমে মলিয়াইছে, কঁঠালে মচি পেলাইছে, কুলি কেতেকীয়ে মাতিছে। এটা আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহু আমাৰ একেবাৰে পদূলি মুখ পালেগৈ। একদম আনন্দ উল্লাসৰ এটা পৰিৱেশ। আৰু আমি ইতিমধ্যে বিভিন্ন বাদ্যযন্ত্ৰ গগনা, পেঁপা এইবিলাক প্ৰস্তুত কৰিছোঁ। সুতুলি আৰু বিভিন্ন জেগাত বিভিন্ন কৰ্মশালা চলি আছে। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা নৱপ্ৰজন্মই এই বস্তুবিলাক আমাৰ পৰা সংগ্ৰহ কৰিছে বা বিভিন্ন জেগাৰ পৰা সংগ্ৰহ কৰিছে। তেওঁলোকে প্ৰস্তুতি চলাইছে পূৰ্ণদমে ৰঙালীক আদৰিবৰ বাবে। আৰু আমিও ৰঙালীক আদৰিবলৈ ইতিমধ্যে ঢোল চৰাই আনিছোঁ। এটা সুন্দৰ বিহুৰ পৰিৱেশ এটা আমি অনুভৱ কৰিছোঁ। আৰু এই পৰিৱেশৰ মাজতে সমগ্ৰ অসমীয়া জাতিক, অসমীয়া সমাজক আমি বিহুৰ আন্তৰিক সেৱা আৰু শুভেচ্ছা জনাইছোঁ। যোৰহাটৰ বালিগঞা হিচাপে আচলতে বালিগাঁৱত বিহুৰ এক প্ৰাসংগিকতা আছে। এই ক্ষেত্ৰত কি ক'ব আচলতে বালিগঞা হিচাপে এজন? হয়, আমাৰ অঞ্চলত আমি সৰুৰ পৰাই এটা বিহুৰ পৰিৱেশ আমি পাই আহিছোঁ। খুব সুন্দৰ লাগে। বিহু অহাৰ প্ৰায় এমাহমানৰ আগৰ পৰা আমাৰ ইয়াত আমি সৰুতে ঢোল পেঁপাই ৰজন জনাই থাকে। এটা সাংঘাতিক ধৰণৰ আনন্দময় পৰিৱেশ এটা হয় আৰু আমি তাৰ মাজত বিলীন হৈ পৰোঁ। আৰু এতিয়াও সেই পৰিৱেশটো আমাৰ মাজত আছে। আমাৰ ইয়াত এতিয়াও কণ কণ ল'ৰা ছোৱালীবিলাকে বা বিভিন্ন সকলে যুৱক যুৱতীসকলে বিহু প্ৰেক্টিচ আজিৰ পৰা প্ৰায় 15-20 দিনৰ আগৰ পৰা সুন্দৰভাৱে কৰি আছে। আমাৰ ইয়াতে হুঁচৰি, বিহু হুঁচৰি, বিহুৱতী, বিভিন্ন ধৰণৰ ঢোল, সকলোবিলাক এটা সাংঘাতিক ধৰণৰ পৰিৱেশ এটাত চলি আছে বৰ্তমান। আদৰৰ বহাগ আগমনত গাঁৱৰ নৱজনীনো এনেই থাকিবনে? এটা বিহু নচাৰ প্ৰবাল ইচ্ছা নৱগৰাকীৰ। সেয়েহে শাহু শহুৰৰ আগত বিহু নচাৰ অসুবিধাৰ বাবেই বাৰীৰ পিছফালে নৱ ব্যস্ত বিহু আখৰাত। নৱবিহু অনুশীলন। আইতাও থকা নাই ৰৈ, বিহু বুলি সাজু আইতাও।
বিহু বুলি জুৰিলে এফাকি যোজনা আইতাই বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু গৰুকো দিব লাগিব এডাল নতুন তৰাৰ পঘা সেয়েহে ককাইদেৱে দূৰ দূৰণিৰ পৰা তৰা কাটি আনি তৰাৰে গুণিয়াই সাজু কৰিছে তৰাৰ পঘা এই পালেহি আৰু বিহু চমুৱে চাপিলেহি বিহু এইটো পৰম্পৰা আমাৰ বহাগৰ বিহুটো বিশেষকৈ আপুনি তৰা পঘা বনায় নেকি এই তৰা পঘা এয়া বনাইছোঁ এইটো পুৰণি যিটো গৰু বিহুত ব্যৱহাৰ হয় গৰুক দিয়ে সেইটো গৰু বিহুৰ দিনা এইডালেই মানে প্ৰয়োজনীয় পাইছিল সেইটো কাৰণে আগৰ পৰা পৰম্পৰা এইবিলাক চলি আহিছে এই ক্ষুদ্ৰ শিল্প মই বিহু বুলি মানে গৰু বিহু বুলি প্ৰস্তুত কৰিছোঁ এই কেনেকৈ বনায় আৰু এইবোৰ তৰা গছৰ পৰা চেলিয়াই আনিব লাগিব গছ কাটিব লাগিব কাটি আনি আকৌ ভৰিত লৈ এনেকৈ দীঘলীয়াকৈ এনেকৈ চলাব লাগিব চলাই আনি আকৌ ঘৰ শুকুৱাব লাগিব শুকাই আকৌ তাক ধুনীয়াকৈ চাফ চিকুণ কৰি আকৌ নতুনকৈ তিয়াব লাগিব তিয়াই কোমল হ'লে এইটো গুণিয়াও আমি প্ৰতিটো গুণতে এডাল এডাল পঘা ওলায় গুণটোত এডালহে ওলাব কিন্তু সেই গুণটো আকৌ ৰ'দত দি দিওঁ ৰ'দত দিয়াৰ পিছতহে আমি এনেকৈ বাটোঁ বাতিলে এই পঘাডাল এতিয়া মোৰ তিনিডাল গুণ আছে তিনিগুণীয়াকৈ আমি জোখত লওঁ আমি ভৰিত আমি পকাই পেলাই গুণটো লওঁ আমি গুণটোত আমাৰ এফালে 9 পাক এফালে 9 পাক থাকিব লাগিব তেতিয়া এই পঘাডাল হৈ যাব এই যে কাঠৰ টুকুৰাটো যে সেইটো আমাৰ গুণৰ মানে জোখৰ গুণ মাৰি বুলি কোৱা হয় জোখৰ গুণ মাৰি সেইটো 3 গুণটো যে জোখ হ'ব লাগিব সমান হ'ব লাগিব নহয় সেইটো কাৰণে আমি 3 ভাগ কৰি পেলাই ল'বৰ কাৰণে সেইটো গুণ মাৰি 3 গুণীয়া গুণ মাৰি বনাই লৈছোঁ এই পঘাৰ কিবা নাম আছে নেকি এইবোৰ পঘাৰ নাম আছে এইডাল সৰ্বসাধাৰণ যিহেতু ডিঙিত সোমোৱা পঘা এডাল পঘা আছে চোৰ পঘা আৰু চোৰ পঘাডালে ডিঙিত গৈ চেপা মাৰি ধৰিব আৰু সেই গৰুৱে হওক বলদেই হওক বা গায়েই হওক সিয়ে এখাই যাব নোৱাৰে কিন্তু আৰু এবিধ আছে চোৰ মানে গোৱাল পঘা বুলি কয় দুইফালে খান্দলি থকা এনেকৈ দুইফালে খান্দলি থকা থাকিব সেইডালেই হ'ল গোৱাল পঘা বুলি কয় মাজত বান্ধ থাকে মানে পকাই মেলি থৈ সেই মাজত বান্ধটো থকাৰ বাবে দুইফালে খান্দলি থাকে যোনফালেকে লগাওক ডিঙিত সেইফালেকে লগাব পাৰে মানে আপুনি প্ৰতি বছৰে তৰা পঘা বনায় মই প্ৰতি বছৰে তৰা পঘা বনাওঁ মানে 1800-700 তেনেকৈ বনাওঁ মানে বতৰ লৈ পেলাইহে আৰু এইবাৰ কিমান বনাইছে এইবাৰ 900 পাতিছোঁ আছে সকলো নাই মোৰ মানে 700 পঘা মই মানে বেপাৰীক দি দিলোঁ বিক্ৰী হয়নে বিক্ৰী হয় মানে মই নিজে বিক্ৰী নকৰোঁ মোৰ ঘৰৰ পৰাই বেপাৰী নিয়ে বস্তু বিক্ৰী হয় আপুনি যিমান লাগে সিমান দিব পাৰে নে আৰু মই যিমান লাগে যিমান নহয় ধৰি লওক তৰা আনি পৰা তৰাটো অনাটোহে মেইন কথা তৰাটো এতিয়া পাবলৈ নাই তৰাটো পাবলৈ নাই তৰাটো এতিয়া মই প্ৰায় 10 কিলোমিটাৰ আঁতৰৰ পৰাহে তৰা গছ আনিছোঁ যোৰহাটৰ পৰা বিদ্যাধৰ কলিতা ৰিপৰ্ট দি নৰ্থ ইষ্ট।